মানে ভেক্টৰ ব্যৱহাৰ কৰি কেনেকৈ sin a plus b ইকুৱেল টু আইডেন্টিটি যিটো sin a cos b plus cos a sin b প্ৰুফ কৰিব লাগে সেইটো কৰিলো cos a plus b কৰিছিলো আমি cos a plus b cos a cos b আৰু minus sin a sin b এইখিনি আমাৰ আগৰ ভিডিওটো প্ৰুফ হৈ গৈছে নেক্সট এটোত আমি কৰিম sin a minus b আৰু cos a minus b ঠিক আছে তো তাৰ কাৰণে আমাক কি কি লাগিব এটো আমি লৈ লওঁ তো প্ৰথমতে আমাক দুটা ভেক্টৰ লাগিব তাৰ কাৰণে ভেক্টৰ দুটা এনেকৈ এটো জনিবা আমাৰ o এক্সিস ডাল লৈ লৈছো পজিটিভ x এক্সিস আৰু এটো হৈ গল আমাৰ p ভেক্টৰটো op তাৰ পিছত যেটো এংগলটো হৈছে এটো হৈ গল b ঠিক আছে আৰু নেক্সট টু এটো কোনমান ডাঙৰ এটা q ভেক্টৰ লৈছো এটো a তেতিয়া হলে এডখৰ হ'ব এই এংগলটো হ'ব a minus b হ্যাঁ angle between OP and OQ is a minus b ঠিক আছে এটো হল angle তো এতিয়া OP এটো কি হ'ব পজিশন ভেক্টৰটো এতিয়া হলে p এর কোঅর্ডিনেটটো লাগিব p এর কোঅর্ডিনেটটো এটো যেতিয়া রাইট অ্যাঙ্গল হয় এনেকে তেতিয়া যদি p এটো হয় এটো বেসটো কি হয় অ্যাঙ্গলটো আমি লৈছো b তেতিয়া হলে h cos b হয় আৰু এটো হ'ব h sin b হ'ব কোঅর্ডিনেট অফ p হয় না এইখিনি আমি আগৰ ভিডিওটোত অলপ ডিসকাস কৰিছো ঠিক আছে সো সেই কাৰণে p এর কোঅর্ডিনেটটো গম পাই গলে আমি OP পজিশন ভেক্টৰটো উলিয়াই লব পাৰিম OP পজিশন ভেক্টৰটো হ'ব h মানে OP ম্যাগনিটিউডটো হয় এটোৱে যদি হয় OP ম্যাগনিটিউড হ'ব সেই কাৰণে আমি h নিলিখো OP ম্যাগনিটিউড OP লিখো ঠিক আছে মানে এনেকুৱাকে OP এর ম্যাগনিটিউড লিখিলে মানে আমি ম্যাগনিটিউডটো এনেকে লিখিব পাৰো দেই তো h cos অ্যাঙ্গলটো লিখিম b আৰু এটো হ'ব i x ডাইৰেকশনত আছে সিমিলারলি তার y যেটো উপৰলে ডাইৰেকশন হ'ব এটো OP ম্যাগনিটিউড h sin b z এটো OP ভেক্টৰটো তেনেকে OQ টো লিখিলো আগৰ সেম আইডিয়া এপ্লাই কৰি OQ ম্যাগনিটিউড ললো আৰু cos of a হ'ব এবাৰ এংগল এ কৰিছে না OQ টো লিখি জানা না তাৰ পিছত OQ এটো হ'ব sin a হয় এটো z ঠিক আছে এতিয়া আমাক কি লাগিব আমাক লাগে sin a minus b তো এইটো আহিবটো আমাৰ ক্রস প্ৰডাক্টৰ পৰা সেই কাৰণে আমি OP আৰু OQ ক্রস প্ৰডাক্ট কৰিম OP বাৰ OQ বাৰ এটো ডিটারমিনেন্টৰ হেল্পটো কৰিব পাৰো আৰু আমি স্ট্রেট কৰি দিব পাৰো মই এটা স্ট্রেট কৰিম ডিটারমিনেন্ট ইউজ নকৰো i এটো যেটো ডাইরেকশন i ডাইরেকশনৰ কম্পোনেন্ট এটোৰ হেল্প মানে মাল্টিপ্লাই কৰিম এতিয়া আমি OQ কম্পোনেন্টৰ লগত তো OQ কম্পোনেন্ট কিটা এটোত i আছে আৰু j আছে i লগত কৰিলে যদি ক্রস প্রডাক্ট কৰো আমি জানো নহয় i ক্রস i 0 হয় বুলি সেই কাৰণে হেতু 0 হ'ব কিন্তু i ক্রস j হলে মানে হয় k ঠিক আছে তো i আমাৰ এতিয়া i এটো তো 0 হৈ গল কিন্তু এইটো j আছে তো i k লিখিম কিন্তু এটো OP OQ কিটা ম্যাগনিটিউড কিটা থাকিব OP OQ আৰু এটো sin a cos b ঠিক আছে sin a cos b আৰু এটো k লিখি দিও দেই i cross j নিলিখো আৰু ঠিক আছে না তাৰ পিছত এবাৰ নেক্সট এটো j ৰে কৰো j i আহিব তো তাত আহিব প্লাস OP এটো মন কৰিবা দেই মই ডাইৰেক্ট লিখিম আৰু OP এটো লিখিম OQ এটো লিখিম OP OQ তাৰ পিছত cos a sin b লিখো
এটো আগত লিখিছো আৰু cos a sin b তাৰপিছত j ক্ৰস i হৈছে j ক্ৰস i মানে এইটোৱে দিব খালি অপজিট আহিব আৰু হয় না এটো j হলে মানে আৰু এটো i হলে মাইনাস হৈ যাব আমি ইয়াত মাইনাস k ইউজ কৰো ওকে তাৰপিছত এইফালে লিখো op oq যেটো ক্ৰস প্ৰডাক্টৰ ডেফিনেশন হেটো লিখো ঠিক আছে নে আৰু এংগলটো ইহাতৰ দুটা মাজৰ এংগলটো আমি জানো নহয় a - b বুলি তাৰপিছত এ op আৰু যেটো ভেক্টৰ দুটা লৈছো যে এইগিটা হৈ গল আমাৰ x আৰু y প্লেনত আছে xy প্লেনত যদি আছে তেতিয়া হলে op oq যেটো পারপেন্ডিকুলার ভেক্টর ক্রস প্রডাক্টে হদায় পারপেন্ডিকুলার ডাইরেকশনত যায় নহয় দুইটা ভেক্টৰৰ তো সেইকাৰণে z ৰ ডাইৰেকশনত যাবগে z এক্সিসত along z axis so along z axisত আমাৰ ইয়াৰ ডাইৰেকশনটো k ধৰো আমি ঠিক আছে তো এতিয়া op oq আমি কমন লৈ লওঁ op oq কমন ললে এটো থাকিব sin a cos b sin a cos b আৰু এটো মাইনাস আছে না মাইনাস লিখো হে কাৰণে cos a sin b দে আৰু op oq কমন লৈছো তাৰ পিছতে কাপা এটো বাহিৰত থাকক ঠিক আছে এটো কাপা আৰু এটো কাপা আমি ক্যান্সেল কৰি দিব পাৰিম আমি k বুলি কওঁ সাধাৰণতে i j k খালি এটো কাপা iota zeta নেকে ঠিক আছে এটো ম্যাগনিটিউড op লিখিম oq লিখিম তেতিয়ালে আমি কাটি দিম আৰু এবাৰ কি লিখিবলৈ আছে তো oq কাটি দিলো থাকিলে কি sin a - b আৰু যেটো ৰিকোয়াৰ্ড ৰিজাল্ট হেতুটো জানাই তোমালোকে কি হয় তো পালাই আৰু হেতুই মিনিমাম নলেজ কোনখিনি লাগে গম পালা সাইনৰ কাৰণে ক্রস প্ৰডাক্ট কৰিব লাগে ফিগাৰটো হেতু দুটা ভেক্টৰ লৈ লবা sin a cos b minus cos a sin b that's all এটোৱে sin a - b আইডেন্টিটি প্রুফ কৰিবৰ কাৰণে ভেক্টৰ মানে কনসেপ্ট ঠিক আছে ভেক্টৰ দুটা লবা op আৰু oq তাৰপিছতে op টো দেখিছানে কত লোৱা আছে মানে মই আকৌ এবাৰ ৰিপিট কৰি দিছো শর্ট কে ঠিক আছে এখিনি ক্লিয়াৰ কৰি দিও দেই এতিয়া তোমাৰ প্ৰথমতে আমি লৈছো এটো মন কৰিবা ইয়াত খেলিমেলি নকৰিবা আৰু মই এটো x axis ডালৰ পজিটিভ পাৰ্টটো ললো তাৰ পিছত এটো p ললো আৰু এংগলটো ললো b তাৰ পিছত এটো ললো q বা এই গুটে এংগলটো লৈছিলো a তেতিয়া আমি পাম এটো a - b আৰু আমি op ক্রস oq কৰিছো ঠিক আছে এটো মনত ৰাখিবা p টো ইয়াত থাকিব q টো ইয়াত থাকিব এনেকুৱা কৰিব পাৰি নে নোৱাৰি এটো o x এটো q লৈ ললো আৰু এটো p লৈ ললো তাৰ পিছত op ক্রস oq উলিয়াব পাৰি নে নোৱাৰি এটো ধৰি ললো b আৰু এটো a তেতিয়াও এটো a - b এ হ'ব কিন্তু এটো তেতিয়া কি আহিব মাইনাস আহিব দেই আগত দেখিছানে না এটো মানে তুমি ও আমাৰ ক্রস প্ৰডাক্টটো সাধাৰণতে এনেকে হয় এটো ডাইৰেকশনত এটো a ভেক্টৰ আৰু এটো b ভেক্টৰ তেতিয়া a ক্রস b যদি এটো পজিটিভ হয় তেতিয়া হলে আমি b ক্রস a কৰিলে তো নেগেটিভ হয় ন সো হে কাৰণে তুমি যদি এটো লব পাৰা তেতিয়া কিন্তু এটো মাইনাস এটা এনে মানে রাইট সাইডে দি হে প্ৰসিড কৰিব পাৰিবা এটো ধ্যান ৰাখিবা ওকে নাও with the same vector আমি কি কৰিব পাৰো ডট প্ৰডাক্ট কৰি cos a plus a minus b to prove কৰিম cos a minus b to জানো নহয় cos a এটো cos b plus sin a sin b এটো proof কৰিব লাগে তো তোমাৰ ফিগার একেটাই ঠিক আছে ox op আৰু oq এটো হৈ গল a এটো হৈ গল b তো এটো হৈ যাব a minus b so op magnitude আৰু cos of b I
ঠিক আছে তাৰপিছত প্লাছ OPH মানে এইটো হাইপোটেনাছটো তাৰপিছত সাইন বি জে কৰিবা দেন OQ cos এবাৰ L দেই cos I দেন প্লাছ OQ sin A Z ঠিক আছে তো তেতিয়া আমি এবাৰ কিন্তু আমি ডট প্ৰডাক্ট কৰিম OP ডট OQ হেতুৱে মনত ৰাখিবা আৰু ডট প্ৰডাক্টত কষ্টটো আহিব ক্ৰছ প্ৰডাক্টত সাইনটো আহিব আৰু স্পেশালি আমি বেলেগ আইডিয়া লগাই আমি ডট প্ৰডাক্টত সাইনটো উলিয়াব পাৰো এটো এটা বেলেগ ভিডিঅ'ত দেখাম যদি দৰকাৰ হয় ঠিক আছে যদি হয় দৰকাৰ তেতিয়া হলে কমেন্ট বক্সত লিখিবা ৰাইট এতিয়া আমি ডট প্ৰডাক্ট কৰিম ৰাইট সাইডৰ এই কিটো ভেক্টৰৰ লগত এটো ভেক্টৰ এটা কম্পোনেন্ট ভেক্টৰ গিটা I লগত ইনটু কৰিব ডট প্ৰডাক্ট হ'ব আৰু j লগত হ'ব অন্য কেলে তাৰ মানে I ডট I 1 হয় j ডট j 1 হয় হয়নে বাকি হলে মানে কি হৈ যায় 0 হৈ যায় ঠিক আছে সো I কম্পোনেন্ট কিটা যদি লিখো আমি OP লিখিব লাগিব আৰু OQ লিখিব লাগিব লগতে cos A cos B লিখো দেই এটো A টো আগত লিখিছো আৰু প্লাস z কৰিলে এটা তেনেকে OP OQ sin A sin B ঠিক আছে নে তাৰপিছত এটা প্ৰডাক্টত I মানে ডাইৰেকশন নালাগে ইয়াত স্কেলাৰ হৈ যায় নহয় এটো I ডট I 1 হৈ যাব সো কমন ললে কি আহিব OP আৰু OQ কমন লম ভিতৰত থাকিব cos A cos B প্লাস sin A sin B এটো হ'ব তাৰপিছত এই দুটাৰ ডট প্ৰডাক্টৰ যেটো ডেফিনেশন OP bar OQ bar তাৰ পৰা থাকিব cos A minus B এতিয়া এটো OQ লগত ক্যান্সেল হ'ব OP ক্যান্সেল হ'ব cos A minus B is this much তুমি তোমাৰ ৰিজাল্ট পাই গলা so simple কিবা ডিফিকাল্ট হলে মানে কবা দেই মানে কোড কি পালো কি নাই পোৱা আকৌ যদি খুদিবলৈ মন যায় কমেন্ট বক্সত শিওর দিবা এটো হৈ গল cos A minus B আইডেন্টিটি ঠিক আছে মই তোমালোকক আৰু এটা কথা ইয়াতে দি দিম বুলি কৈছিলো এটো হৈ গল এটো জ্যামিতি হয় angle in a semicircle angle in a semicircle is a right angle ঠিক আছে এটো প্রুফ কৰিব লাগিব এতিয়া angle in a semicircle to semicircle to এটো আঁকি ললো এটো ডায়ামিটাৰ আৰু সেন্টাৰটো তাৰ পিছত approximately আঁকিছো দেই এটো তোমালোকে আৰু একিউৰেট নিবিচাৰিবা আৰু তাৰ পৰা the semicircle at the center into A B at a point ললো C circle উপৰত ঠিক আছে এতিয়া OA magnitude বোৰ ইকুয়াল আৰু OA OC OB সেম যদি আমি অ্যাজিউম কৰো লে OA ইয়াৰ পজিশন ভেক্টৰটো A বাৰ লওঁ ঠিক আছে এটো তেতিয়া হলে OB বাৰ হ'ব minus A বাৰ opposite direction থাকিব এটো এফালে যদি থাকে OC টো আমি এনে অ্যাজিউম কৰি লওঁ C বাৰ ঠিক আছে আৰু এইবোৰৰ ম্যাগনিটিউড বোৰ r ৰেডিয়াস অ্যাজিউম কৰিছো C ঠিক আছে নে আমি এটা কি প্রুফ কৰিব লাগে অ্যাঙ্গেল টু A টো আমি এটালৈকে পোৱাই নাই এটো হে অ্যাঙ্গেল তাৰ মানে টু প্রুফ angle ACB is 90 degree এটো দেখাব লাগে যদি C to 90 degree হয় তেতিয়া হলে CA vector dot CB vector এটো ডট প্রডাক্ট টু 0 হ'ব তোমাৰ মনত আছে নে A bar dot B bar equal to 0 implies A bar is perpendicular to B bar if A bar not equal to 0 B bar
not equal to 0 vector. এইটা 0 vector নহলে non zero vector যদি হয় আৰু হিহঁতৰ dot product টো যদি 0 হয় তেতিয়া হলে they are perpendicular. এতিয়া CA dot CB vector টো যদি 0 proof কৰিব পাৰো তেতিয়া হলে to prove ACB 90 degree হেতু হৈ যাব হয় না that is আমি এর proof কৰিব লাগে ACB 90 মানে dot product টো 0 বুলি দেখাব লাগে তেতিয়া হলে আমাক CA vector টো লাগিব ইয়াৰ পিছৰ খিনি মই ইয়াত লিখিছো দে here CA এটো জানো টার্মিনাল ভেক্টর from initial vector minus কৰিব লাগে that means A bar minus C bar then CB bar হেতু হ'ব টার্মিনাল ভেক্টর টু কি B bar B to minus A bar আৰু minus C bar হেতু হৈ গল আৰু এটো CB bar নহয় জানো এতিয়া আমি C আৰু CB ডট প্ৰডাক্ট কৰিব লাগে CA dot CB bar is equal to A bar minus C bar dot minus A minus C bar ঠিক আছে এতিয়া এটো ইনটু কৰি দিম A bar minus থাকিব খালি দেই A bar dot A bar আৰু এটো কৰিলে minus A bar C bar আৰু এটোটা plus C bar A bar ঠিক আছে নে এটো মাইনাস প্লাস হৈ গল আৰু again C bar dot C bar হৈ গল এতিয়া এটো মাইনাস A bar স্কয়ার হৈ যাব আৰু ইহত দুটা ক্যান্সেল হৈ যাব এটো প্লাস C bar স্কয়ার কিন্তু ইহতৰ ম্যাগনিটিউড টো একেই নহয় জানো r ধৰি থোৱা আছিল নহয় r স্কয়ার হ'ব এটো প্লাস r স্কয়ার হ'ব so we got our result 0 so it implies CA is perpendicular to CB bar hence angle C মানে ACB এটো যেটো প্রুফ কৰিবলৈ আসলে 90 ডিগ্ৰী হল এটো আমাৰ ৰিজাল্ট angle in a semicircle is a right angle এটো ফিগাৰটো কথাটো গুটেখিনি সমাই আছে আৰু বেসিক নলেজ to কি হৈ গল dot product of two vectors equal to 0 dot product of two non-zero vectors equal to 0 means they are perpendicular eto idea apply কৰিয়ে eto proof কৰিব পাৰি ঠিক আছে thank you